আমার ভাল লাগিছে আৰু তাৰমানে জেমচিত প্ৰথমবাৰৰ বাবে 4টা সন্তান লাভ কৰিছে আৰু সুস্থ থাকাৰ কাৰণে কেনেকুৱা লাগে আল্লাহ দিছে যদি আমাৰ ভাল লাগিছে বহুত 4জন একেলগে জন্ম হৈছিলে তেখেতে 15 অক্টোবৰত 7টা বজাত প্ৰথমটো জন্ম হৈছিলে দ্বিতীয়টো ক্ৰমে 7টা 1 7টা 2 আৰু 7টা 3 তাৰমানে 1 মিনিট মূৰে মূৰে 4জন জন্ম হ'ল হাজবেণ্ড আমাৰ সৈতে আছে আমি তেওঁৰ সৈতে কিছু কথা পাতিম যে প্ৰথমবাৰৰ বাবে 4টা সন্তান প্ৰসৱ কৰিছে জন্ম দিছে কি ক'ব চাওক আজিলৈকে তাৰমানে আমিও শুনাও নাই দেখাও নাই এতিয়া আমাৰ নিজৰে এতিয়া হৈছে আমি নিজে দেখা পাইছোঁ এতিয়া আৰু কি ক'ম তাৰমানে আল্লাহ দিছে আল্লাহৰ সেনেকুৱা আছে বহুত কিবা কিবি দেখাবলৈ আগতে এনেকুৱা কেতিয়াও হোৱা নাই এনে 4টা সন্তান জন্ম দিয়া জিএমচিএইচত প্ৰথম আৰু আমাৰ কেনেকুৱা লাগে আল্লাহ দিছে যদি আমাৰ ভাল লাগিছে বহুত ভালে লাগিছে আমি সুখী হৈছোঁ এবাৰতে 4টা হয় এবাৰতে 4টা হৈ যাব এতিয়া কেনেকুৱা ল'ৰা ছোৱালীকেইটা কেনেকুৱা অৱস্থা এতিয়া আৰু হেৰি কেনেকুৱা মানে মাতৃ কেনেকুৱা ল'ৰা ছোৱালীকেইটা ভালে আছে মাতৃও ভালে আছে কিন্তু ব্লাডৰ অলপ হেৰি আছে ব্লাডটো আমি দি আছোঁ আমাৰ ভাল লাগিছে আৰু তাৰমানে জেমচিত প্ৰথমবাৰৰ বাবে 4টা সন্তান লাভ কৰিছে আৰু সুস্থ থাকাৰ কাৰণে আমাৰ ভাল লাগিছে ৰাইজৰ ওচৰত দোৱা বিচাৰিছোঁ যাতে 4টা জীয়াই থাকে আমি কামনা কৰোঁ এই মুহূৰ্তত মোৰ সৈতে আছে জিএমচিএইচৰ অধ্যক্ষ আৰু আমি তেখেতৰ সৈতে কিছু কথা পাতিম যে কেতিয়া হৈছিল আৰু কাৰ হৈছে এনেধৰণৰ যি বহুদিনৰ পিছত ক'ব পাৰি জিএমচিএইচত এনেধৰণৰ ঘটনা হৈছে কি ক'ব আৰু কেনেকুৱা হয় আমাৰ প্ৰসূতি বিভাগত 15 অক্টোবৰত আমি কোৱাড্ৰিপ্লেট বুলি ক'ম মানে 4জন একেলগে জন্ম হৈছিলে এই ক্ষেত্ৰত মানে তেওঁ গোটেইকেইজনী ছোৱালীয়ে জন্ম হ'ল বাপেকৰ বগদুল হুছেইনৰ ছোৱালী 4জনীয়ে আৰু তেখেতৰ 31 সপ্তাহ হৈছিলে মানে গৰ্ভৱতী 31 উইকছ অফ জেষ্টেশ্যন বুলি আমি যোনটো কওঁ তাৰমানে তেওঁ জন্মৰ টাইমতকৈ আগতে অলপমান জন্ম হ'ল কাৰণ 4টা আছিলে প্ৰি টাৰ্ম হৈছিলে আৰু তেওঁৰ মানে চিভিয়াৰ এনিমি আছিলে পেচেণ্ট মানে যোনজন গৰ্ভৱতী মহিলা আছিলে তেখেতে 15 অক্টোবৰত 7টা বজাত প্ৰথমটো জন্ম হৈছিলে দ্বিতীয়টো ক্ৰমে 7টা 1 7টা 2 আৰু 7টা 3 তাৰমানে 1 মিনিট মূৰে মূৰে 4জন জন্ম হ'ল প্ৰথমটোৰ ওজন আছিলে 1 কিলো ফিমেল 2 নম্বৰটো 1